বহুত সৰুতে আছিলে হি 4 months মান হওঁতে তাৰ পাভো ডিটেক্ট হৈছিলে ফ্ৰম দ্যাট টাইম তেখেতে ট্ৰিটমেণ্ট কৰি আছে তেতিয়াও বচালে ছাৰে মোৰ এটা পেট মানে একেবাৰে মানে যাবলগীয়া অৱস্থাৰ পৰা বচাই থৈছে আপুনি জানেনে আপোনাৰ মৰমৰ কুকুৰটোক ৰেবিছ ভেকচিন দিয়াটো কিমান প্ৰয়োজন এতিয়া আপোনাৰ কুকুৰ নাইবা মেকুৰীটোক বিনামূলীয়াকৈ দিব পাৰিব এণ্টি ৰেবিছ ভেকচিন যিকিটা পেটৰ মানে কুকুৰ বা মেকুৰীৰ এণ্টি ৰেবিছ ডিউ হৈ আছে দিবলগীয়া হৈ আছে ভেকচিন বুষ্টাৰ ড'জ সেইকেইটা আমি ফ্ৰীকৈ ইয়াত দিয়াৰ ব্যৱস্থা কৰিছোঁ দি পেট হাউচ নামৰ এখন ভেটেনেৰীয়ে আপোনাৰ পোহনীয়া কুকুৰটোক এতিয়া বিনামূলীয়াকৈ আগবঢ়াব হেল্থ চেকআপ 5 সপ্তাহত আমি প্ৰত্যেক সপ্তাহত আমি কমসে কম 15 জন ডগ ওনাৰক আমি আমাৰ পেট হাউচলৈ নিমন্ত্ৰণ জনাম আৰু নিমন্ত্ৰণ জনাই তেওঁলোকৰ পেট কেইটা আমি ফ্ৰীকৈ মানে হোল মানে বডি বা হেল্থ চেকআপ আমি কৰিম সপ্তাহৰ প্ৰতি শুকুৰবাৰে দি পেট হাউচত এই সেৱা আগবঢ়াই আহিছে দিনে 15টাকৈ কুকুৰ আজি ফ্ৰাইডে আজি 30 তাৰিখ আজি এটা পাতিছোঁ আৰু আমি মনত ভাবি আছোঁ যে প্ৰত্যেকটো ফ্ৰাইডে আমি আৰু টোটেল 3টা আৰু কেম্প আমি পাতিম বুলি ভাবিছোঁ তেতিয়া কমসে কম আমি 100ৰ ওচৰা-ওচৰি মানুহ ফ্ৰাইডে 100ৰ ওচৰা-ওচৰি মানুহক আমি সহায় কৰিব পাৰিম বুলি ভাবিছোঁ দি পেট হাউচৰ কনসালটেন্ট ডক্টৰ জগন্নাথ গগৈ ইণ্টাৰনেশ্যনেল ডগ ডেৰ দিনাই হাতত লৈছে এই পদক্ষেপ আমি যোৱা সপ্তাহত এটা ফ্ৰী হেল্থ চেকআপ কেম্প পাতিছিলোঁ সেইটো ইণ্টাৰনেশ্যনেল ডগ ডে উপলক্ষে আৰু আমি সেইদিনাই ডিচিশ্যন লৈছিলোঁ তেওঁৰ এই পদক্ষেপক খলাক লৈছে এতিয়া বহু ডগ অনাৰে ফাৰ্ষ্টলি তো বহুত বেছি ভাল এটা ষ্টেপ লৈছে তেওঁলোকে কাৰণ প্ৰাইভেটবিলাকত ইউজুৱেলি আমি দেখা নাপাওঁ ইমান বেছি ভাল ষ্টেপ লোৱা এণ্ড ছেকেণ্ডলি খুৰাৰ লগ প্ৰত্যেকটো ইয়াৰ ট্ৰিটমেণ্ট খুৰাৰ আণ্ডাৰত হয় জগন্নাথ খুৰাৰ আণ্ডাৰতে হৈ থাকে তো তেখেতে যেতিয়া এনেকুৱা যিকোনো এৱাৰনেছ কেম্প হয় বা ফ্ৰী ভেকচিনেশ্যন হয় তেখেতে আমাক জনায় ইদাৰ থ্ৰু মেছেজেছ ইদাৰ থ্ৰু কল বা আমাক এনেকুৱা পোষ্টাৰ চোষ্টাৰ শ্বেয়াৰ কৰে তেখেতে চ' ফৰ উইচ আমি গম পাই থাকোঁ আৰু যে কেতিয়া তাৰ কি লাগে চ' ভেৰি থেংকফুল আমাৰ ইয়াতে একচুৱেলি টু বি অনেষ্ট ইমান বেছি হেল্থ চেণ্টাৰো নাই তো তেওঁলোকে আজি এখন খুলি পেলাই যিখিনি ষ্টেপ লৈ আছে ৰিয়েলি এপ্ৰিচিয়েটিং নাই এইটো খুব প্ৰশংসনীয় পদক্ষেপ আৰু ইয়াৰ নিশ্চিতকৈ মানে জৰুৰী হয় এইটো এটা কাৰণ আপোনাৰ যোনখিনি ইহঁতৰ ৰেবিছ বা অন্যান্য ভেকচিনখিনি আমি যোনটো সততে মানে ফিজ পে' কৰিব লগা হয় ইয়াৰ ডাক্তৰৰ চেকআপৰ পৰা আদি কৰি সম্পূৰ্ণখিনি বিনামূলীয়া আগতেও মই তেনেকুৱা কৰিছোঁ খুব এক সুন্দৰ পদক্ষেপ ধন্যবাদ জনাইছোঁ স্বত্বাধিকাৰী আৰু আমাৰ জগন্নাথ ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেনেকুৱা আৰু বহুত ভাল পদক্ষেপ এইটো বহুত ভাল পদক্ষেপ এইটো ছাৰক ধন্যবাদ জনাবই লাগিব কাৰণ কেলৈ ছাৰে মোৰ এটা পেট মানে একেবাৰে মানে যাবলগীয়া অৱস্থাৰ পৰা বচাই থৈছে ফাৰ্ষ্ট টাইম যোনটো মই পেট আনিছিলোঁ আপোনাৰ ৰিট্ৰিভাৰ এটা সেইটোতো অলৰেডি মানে সি একেবাৰে অৱস্থা বেয়া বুলি কৈছিলে কিন্তু ছাৰে এটা লং টাইম ট্ৰিটমেণ্ট দি পিনি ভাল কৰি দিলে লখিমপুৰ গাৰ্লছ ৰোডত থকা দি পেট হাউচ নামৰ এই ভেটেনেৰীখনলৈ আহি যদি আপোনাৰ পোহনীয়া কুকুৰ বা মেকুৰীটোক চেকআপ কৰিব বিচাৰে তেন্তে ছেপ্টেম্বৰ মাহৰ ভিতৰতেই দি পেট হাউচৰ সৈতে যোগাযোগ কৰক 9101-134-113 নম্বৰ এই পেট শ্বপখনত মই কনচালটেণ্ট হিচাপে আছোঁ এইখনৰ গৰাকী মোৰ দাদা এইখন আছে লখিমপুৰ টাউনৰ গাৰ্লছ হাই স্কুল ৰোডত 6 নম্বৰ ৱাৰ্ড পৰে আৰু পেট শ্বপখনৰ কাষত আপোনাৰ টাউন হোমিঅ' হল আছে আৰু এটা সাইডে আৰকে মোবাইল দোকান আছে আৰু কাষতে হিউ ভেট মেডিকলছ নামৰ ভেটেনেৰী ফাৰ্মাসীখন আছে তাৰ কাষতে আমাৰ পেট হাউচখন আছে গতিকে যদি কোনোবাই ভৱিষ্যতে হ'বলগীয়া কেম্পকেইটাত অংশগ্ৰহণ কৰিব বিচাৰে বা আমাৰ ওচৰলৈ আহিব বিচাৰে তেওঁলোকে নিজে আহি কথা পাতি ল'বও পাৰে বা আমাৰ হাতত যিসকল পেট অনাৰ্ছৰ ফোন নম্বৰ আছে তেওঁলোকক আমি নিজৰ ফালৰ পৰা ফোন কৰাই মাতি অনাৰ ব্যৱস্থা কৰিম ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে